দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাঠটোৰ এই প্ৰশ্নখিনি আলোচনা কৰিম। উত্তৰসমূহ মই কৈ যাম আৰু তোমালোকে শুনি শুনি বহীত লিখি ল'বা। এতিয়া প্ৰথমতে দিছে অতি চমু উত্তৰ লিখা। এতিয়া তোমালোকে নিশ্চয় জানা যে দুই প্ৰকাৰৰ প্ৰশ্ন থাকে, চমু উত্তৰ আৰু অতি চমু উত্তৰ। এতিয়া চমু উত্তৰ বুলি ক'লে এটা সম্পূৰ্ণ বাক্য লিখিব লাগে, আৰু অতি চমু উত্তৰ বুলি ক'লে এটা বা দুটা শব্দত লিখিলে হৈ যায়, সম্পূৰ্ণ বাক্য নিলিখিলেও হয়। এতিয়া মই কৈ গৈছোঁ এই 1 নম্বৰ প্ৰশ্নকেইটা। তোমালোকে প্ৰশ্নবোৰ প্ৰথমতে লিখি ল'বা আৰু উত্তৰবোৰ তাৰ তলে তলে কৰি যাবা। যদি শুনাত মানে লিখাত অসুবিধা হয় একেবাৰতে, কেইবাবাৰো ভিডিঅ'টো ঘূৰাই ঘূৰাই শুনিবা, তেতিয়া হ'ব। এতিয়া ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? ইয়াৰ উত্তৰ অতি চমু উত্তৰ হ'লে কি হ'ব? ইয়াত 3টা শব্দ হ'ব। মংগোলীয় গোষ্ঠীৰ আহোমসকল। মংগোলীয় গোষ্ঠীৰ আহোমসকল। খ নম্বৰ, প্ৰাচীন কালৰ পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? উত্তৰ হ'ব যাদু মন্ত্ৰ আৰু ইন্দ্ৰজাল বিদ্যাৰ বাবে। অতি চমু উত্তৰ তেনেকৈ লিখিব লাগিব, যাদু মন্ত্ৰ আৰু ইন্দ্ৰজাল বিদ্যাৰ বাবে। গ নম্বৰ, কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? উত্তৰ ভাষিক সংমিশ্ৰণে। আমি পাঠটোৰ আধাৰতে উত্তৰবোৰ কৈ গৈছোঁ। উত্তৰ হ'ব গ নম্বৰ, ভাষিক সংমিশ্ৰণে। তাৰপিছত ঘ নম্বৰ, সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? উত্তৰ হ'ল অসমীয়া ভাষা। তাৰপিছত এই 9 নম্বৰ, অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? এই উত্তৰটো কিন্তু যদিও অতি চমু বুলি কৈছে, এই উত্তৰটো উলিয়াই হ'ব। এতিয়া অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক বুলি কওঁতে অতি চমু উত্তৰ নহ'ব, কিন্তু চমু উত্তৰে হ'ব। এটা বাক্য লিখিব লাগিব। উত্তৰ হ'ব ত্ৰয়োদশ শতিকাত অহা আহোমসকলৰ লগতে তাৰ আগতে বিভিন্ন সময়ত অহা কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি জনগোষ্ঠীসকল। তেনেকৈ লিখিব লাগিব। কি বুলি লিখিব লাগিব? আকৌ এবাৰ কৈ দিছোঁ। ত্ৰয়োদশ শতিকাত অহা আহোমসকলৰ লগতে তাৰ আগতে বিভিন্ন সময়ত অহা কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি জনগোষ্ঠীসকল। 1 নম্বৰৰ উত্তৰটো হৈ গ'ল। এটা চমু উত্তৰ লিখা। এই দুয়োটো আমি চমু উত্তৰ লিখাটো সম্পূৰ্ণ বাক্য লিখিব লাগিব। ক নম্বৰ, অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? এতিয়া এই আগৰটোৰ দৰে লিখিব লাগিব। 1 নম্বৰৰ অংগটোৰ দৰে লিখিব লাগিব। অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? তাৰ উত্তৰ হ'ব, একেবাৰতে তোমালোকে লিখিব নোৱাৰিলে বাৰে বাৰে শুনি লিখিবা। আৰ্যসকল অহাৰ বহু পূৰ্বৰে পৰা অসমত বসবাস কৰি থকা অনাৰ্য গোষ্ঠীৰ বড়ো, কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি জনগোষ্ঠীৰ লোকসকলেই অসমীয়া জনসংস্কৃতিৰ ধাৰক বুলি ক'ব পাৰি। এইখিনিতে এটা কথা, এইটো জনগোষ্ঠীৰ ধাৰক নহয় দেই, এইটো জনসংস্কৃতিৰ ধাৰক। এই প্ৰশ্নটো ভুল হৈ আছে, এই শব্দটো জনগোষ্ঠীৰ নহয়, এইটো জনসংস্কৃতিৰ হ'ব। তাৰমানে এইটো প্ৰিণ্টিং মিষ্টেক। তাৰমানে অসমীয়া জনসংস্কৃতিৰ ধাৰক বুলিলে কোনসকলক বুজায়? উত্তৰটো এতিয়া ক'লোৱেই নহয়, এইটো আকৌ এবাৰ শুনা। আৰ্যসকল অহাৰ বহু পূৰ্বৰে পৰা অসমত বসবাস কৰি থকা অনাৰ্য গোষ্ঠীৰ বড়ো, কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি জনগোষ্ঠীৰ লোকসকলেই অসমীয়া জনসংস্কৃতিৰ ধাৰক বুলি ক'ব পাৰি। ক নম্বৰ হৈ গ'ল। ইয়াৰ পাছত খ নম্বৰ আহিলে, কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?
কিমান চনৰ পৰা কিমান চনলৈ আমি পাঠত পাই আহিলোঁ 1836 চনৰ পৰা 1873 চনলৈকে 1836 চনৰ পৰা 1873 চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল। হৈ গ'ল। গ নম্বৰ, চাহ উদ্যোগৰ কৰ্মীসকল কোন? ইয়াত দুটা পাৰ্ট আছে প্ৰশ্নটোত। চাহ উদ্যোগৰ কৰ্মীসকল কোন, আকৌ তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল। দুটা অংশ, আমি দুটা পেৰাগ্ৰাফত লিখিব লাগিব। প্ৰথম পেৰাগ্ৰাফ, অসমৰ চাহ উদ্যোগৰ কৰ্মীসকল হ'ল, পাঠত লিখাই আছে, চাওতাল, কুৰ্মী, মুছাহৰ, মুণ্ডা, তেলেঙা, বড়ো, ভমিজ, ওৰাং, তাঁতী, লোহাৰ আদি জনগোষ্ঠীৰ লোকসকল। আকৌ শুনা, অসমৰ চাহ উদ্যোগৰ কৰ্মীসকল হ'ল চাওতাল, কুৰ্মী, মুছাহৰ, মুণ্ডা, তেলেঙা, বড়ো, ভমিজ, ওৰাং, তাঁতী, লোহাৰ আদি জনগোষ্ঠীৰ লোকসকল। তাৰ পিছৰ অংশটো পেৰাগ্ৰাফ চেঞ্জ কৰিব লাগিব। এই জনগোষ্ঠীসকল ভাৰতৰ বিভিন্ন ৰাজ্য যেনে বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আদিৰ পৰা অসমলৈ আহিছিল। তেওঁলোকৰ ঘৰৰ পৰা আহিছিল, এই পাৰ্টটো হ'ব উত্তৰটো, দ্বিতীয় পেৰাগ্ৰাফ। এই জনগোষ্ঠীসকলে ভাৰতৰ বিভিন্ন ৰাজ্য যেনে বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আদিৰ পৰা অসমলৈ আহিছিল। ইয়াৰ পাছত আহিলে ঘ নম্বৰ, পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা প্ৰস্তুত কৰা। কাৰণ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিত পাঠটোত আমি যিবোৰ খাদ্য বস্তুৰ নাম পালোঁ, এখন তালিকা প্ৰস্তুত কৰিবলৈ কৈছে। এতিয়া কেনেকৈ লিখিব লাগিব আৰম্ভণিটো? আমি ভাগ ভাগ কৰি লিখিলে ভাল হ'ব। প্ৰথম বাক্যটো লিখিব লাগিব, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাঠটোত থকা খাদ্যবস্তুবোৰ হ'ল। লেচনটোৰ নাম লিখি ল'ব লাগিব। পাঠটিত থকা বুলি ক'লে নহ'ব, লেচনৰ নাম লিখিব লাগিব, পাঠটোৰ নাম। অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি অৰ্থকমাৰ ভিতৰত দিব লাগিব নামটো দেই। অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাঠটোত থকা খাদ্য বস্তুবোৰ হ'ল, ডেছ দিয়া, ডেছ দি ক খ গ ঘ মতে ক্ৰমান্বয়ে ওপৰৰ পৰা তললৈ লিখি যাবা। আমি ভাগ কৰি লৈছোঁ কোন দেশীয় খাদ্য। ক নম্বৰ, ইউৰোপীয় খাদ্য, ডেছ দিয়া, কেক, বিস্কুট। ইউৰোপীয় খাদ্য, আমি এইবোৰ ইংৰাজসকল অহাৰ পিছৰ পৰাই এই খাদ্যবোৰ ভাৰত তথা অসমত প্ৰৱেশ কৰিছিল। গতিকে ক নম্বৰ ইউৰোপীয় খাদ্যক ডেছ দি কেক, বিস্কুট। খ নম্বৰ, মোগল বা ইছলামীয় খাদ্য, মোগল বা ইছলামীয় খাদ্য, পাৰাঠা, পোলাও, কুৰ্মা, কোপ্তা। খ নম্বৰ, মোগল বা ইছলামীয় খাদ্য ডেছ দি তাৰপিছত লিখা পাৰাঠা, পোলাও, কুৰ্মা, কোপ্তা, মাজত কমা দি যাবা। গ নম্বৰ, উত্তৰ ভাৰতীয় খাদ্য, ৰুটি, লুচি পুৰি, চিংগাৰা। ৰুটি, লুচি পুৰি আৰু চিংগাৰা, গ নম্বৰ। ঘ নম্বৰ, বংগদেশীয় খাদ্য, ৰসগোল্লা, লালমোহন, ৰসগোল্লা, দিয়া লালমোহন। ঘ নম্বৰ হ'ল আৰু লিখা মাদ্ৰাজী বা দক্ষিণ ভাৰতীয় খাদ্য, মাদ্ৰাজী বা দক্ষিণ ভাৰতীয় খাদ্য ডেছ দি ইডলি, ডোচা, চাম্বাৰ ইত্যাদি। হৈ গ'ল। পাঠত এই খাদ্যবস্তুবোৰ নাম আছে, কেৱল আমি কোন অঞ্চলৰ খাদ্যত সেইটো উল্লেখ কৰি দিছোঁ। এতিয়া 2 নম্বৰ হৈ গ'ল। 3 নম্বৰ, 3 নম্বৰটো এইটো বেছি দীঘল প্ৰশ্ন নহয়, চমু প্ৰশ্নই হয়। 3 নম্বৰ হ'ব, অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? উত্তৰ হ'ব, আমি পাঠত পাইছোঁৱেই, অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হ'ল, এইখিনি দিব লাগিব, অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হ'ল, গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰ গীত, মন্ত্ৰ সাহিত্য,
ডাকৰ বচন ইত্যাদি। মন্ত্ৰ সাহিত্য এই আৰু বুলি লগাব নালাগে, আৰু এই আৰু শব্দটো ব্যৱহাৰ কৰিব নালাগে, কমা দিবা। মন্ত্ৰ সাহিত্য, ডাকৰ বচন ইত্যাদি হৈ গ'ল, ইমানেই। তাৰপিছত আহিলে 4 নম্বৰ। 4 নম্বৰটো এটা লং কুৱেশ্যন, দীঘলীয়া উত্তৰ হ'ব, আৰু ইয়াত কমেও 4 নম্বৰ থাকিব। 4 নম্বৰ উত্তৰটো ভালদৰে শুনিবা, শুনি একেবাৰতে লিখিব নোৱাৰিবা, বাৰে বাৰে শুনি লিখিব লাগিব। 4 নম্বৰ, অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে। কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা। এতিয়া উত্তৰ লিখা 4 নম্বৰ উত্তৰটো। মই লাহে লাহে কৈ গৈছোঁ, যিমান পাৰোঁ লাহে লাহে কৈ গৈছোঁ, আৰু তোমালোকে বাৰে বাৰে শুনি বহীত উত্তৰটো সম্পূৰ্ণকৈ লিখিবা। অতীজৰে পৰা অসমত বিভিন্ন জনগোষ্ঠীৰ লোক বসবাস কৰি আহিছে। অতীজৰে পৰা অসমত বিভিন্ন জনগোষ্ঠীৰ লোক বসবাস কৰি আহিছে। একেৰাহে লিখি যাব দেই, কণ্টিনিউ। আৰ্যসকল অহাৰ আগৰে পৰা অসমত অনাৰ্য গোষ্ঠীৰ বড়ো, কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, মিচিং, দেউৰী, তিৱা আদি জনগোষ্ঠীৰ লোকসকল বসবাস কৰিছিল। ত্ৰয়োদশ শতিকাত অসমলৈ আহোমসকলৰ আগমন ঘটে। উল্লেখযোগ্য যে আৰ্যসকলক বাদ দি অসমৰ অধিকাংশ জনগোষ্ঠীয়েই হ'ল মংগোলীয়। এই সমূহ জনগোষ্ঠীয়ে অসমত ওচৰা-ওচৰিকৈ বসবাস কৰি অহাৰ ফলত কালক্ৰমত পৰস্পৰৰ মাজত সাংস্কৃতিক সমন্বয় ঘটে। আহোম আৰু কোচ ৰজাসকলে অসমৰ বিভিন্ন ঠাইত মন্দিৰ প্ৰতিষ্ঠা কৰি সেইবোৰত পূজা অৰ্চনা কৰাৰ কামত বংগদেশ বা উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা একাংশ লোকৰ লগতে বিভিন্ন কাৰিকৰী বিদ্যা জনা এক শ্ৰেণীৰ লোককো অসমলৈ আনিছিল। কালক্ৰমত সেই লোকসকল অসমৰ নিগাজী বাসিন্দা হৈ পৰিল। তদুপৰি বেপাৰ বাণিজ্য কৰিবলৈ অহা একাংশ লোক, যুদ্ধ কৰিবলৈ অহা আৰু তীৰ্থ ভ্ৰমণ কৰিবলৈ অহা একাংশ লোকো অসমতে থাকি গ'ল। পৰৱৰ্তী সময়ত অসমখন ইংৰাজে দখল কৰি যাতায়াতৰ সুব্যৱস্থা কৰাত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন কাৰণত বহুতো লোকৰ অসমলৈ আগমন ঘটিল। হৈছে। তাৰপিছত 20 শতিকাৰ চতুৰ্থ দশকত সেই সময়ৰ পূৰ্ববংগ আৰু বৰ্তমান বাংলাদেশৰ পৰা বৃহৎ সংখ্যক ইছলামধৰ্মী কৃষিজীৱী লোক অসমলৈ আহি বসতি কৰিবলৈ ল'লে। এটা সময়ত তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰিলে। এইবোৰৰ উপৰিও ইংৰাজসকলে অসমত চাহ উদ্যোগ স্থাপন কৰি সেই উদ্যোগত কাম কৰিবলৈ ভাৰতৰ বিভিন্ন ৰাজ্য যেনে বিহাৰ, উৰিষ্যা,
মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আদিৰ পৰা বৃহৎ সংখ্যক লোকক অসমলৈ আনিলে আৰু সেই লোকসকলেই কালক্ৰমত চাহ জনগোষ্ঠী নামেৰে পৰিচিত হৈ অসমীয়া জাতিৰ গুৰুত্বপূৰ্ণ অংগ হৈ পৰিল। পেৰাগ্ৰাফ চেঞ্জ কৰা। এই সমূহ জনগোষ্ঠীৰ লোকসকলৰ কৃষ্টি সংস্কৃতিৰ পাৰস্পৰিক সমন্বয়তে সামগ্ৰিকভাৱে অসমৰ সমাজ জীৱন গঠিত হৈছে আৰু বৃহৎ অসমীয়া জাতি গঢ় লৈ উঠিছে। অসমত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ কৃষ্টিৰ উপাদানৰ সমন্বয়তে বৈচিত্ৰ্যপূৰ্ণ অসমীয়া সংস্কৃতিয়ে প্ৰাণ পাই উঠিছে। গতিকে অসমৰ জনগোষ্ঠীসমূহৰ বৈচিত্ৰ্যময় গাঁথনিয়ে এই প্ৰশ্নত থকাৰ দৰে অসমীয়া সংস্কৃতিক বাৰেৰহণীয়া স্বকীয় বৈশিষ্ট্য প্ৰদান কৰিছে। হৈ গ'ল ইমানেই। 4 নম্বৰটো ইমানে হৈ গ'ল। তাৰপিছত আজি পাঠত আৰু এটা এই 5 নম্বৰটো কৰিম, বাকীখিনি আজি পাঠত নহ'ব, পৰৱৰ্তী পাঠত হ'ব। এই 5 নম্বৰটোতে লিখা, বিশেষ এটা ঔদ্যোগিক আৱস্থানিৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল। এই পাঠত থকা এই কথাটো বাক্যশাৰী, ইয়াত কি ঔদ্যোগিক আৱস্থানিৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে পাঠৰ আলমত বিচাৰ কৰা। ইয়াতো দুটা ভাগ আছে প্ৰশ্নটোৰ, কি ঔদ্যোগিক আৱস্থানিৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে। দুটা ভাগ আছে। প্ৰথম পেৰাগ্ৰাফটো লিখা, ইয়াত চাহ উদ্যোগৰ আৱস্থানিৰ কথা কোৱা হৈছে। আকৌ বেলেগ পেৰাগ্ৰাফ, ইংৰাজে অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা কৰি সেই উদ্যোগত শ্ৰমিক হিচাপে কাম কৰিবলৈ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন জনগোষ্ঠীৰ লোকক অসমলৈ আনিছিল। কালক্ৰমত সেই লোকসকল সামগ্ৰিকভাৱে অসমত চাহ জনগোষ্ঠী বুলি পৰিচিত হ'ল। এতিয়া পেৰাগ্ৰাফ চেঞ্জ কৰিব লাগিব। ইংৰাজসকলে সেই চাহ শ্ৰমিকসকলক অসমৰ থলুৱা লোকসকলৰ লগত মিলা মিছা কৰিবলৈ দিয়া নাছিল। তদুপৰি চাহ বাগিচা তথা উদ্যোগসমূহ জনবসতিৰ পৰা যথেষ্ট দূৰত আছিল। সেইবাবে চাহ জনগোষ্ঠীৰ লোকসকল বাধ্য হৈ চাহ উদ্যোগৰ আৱেষ্টনীৰ মাজতে বসবাস কৰি থাকিবলগীয়া হৈছিল। এনেদৰে প্ৰায় 100 বছৰ এই লোকসকল থলুৱা জনগোষ্ঠীসমূহৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাত তেওঁলোক থলুৱা সংস্কৃতিৰ পৰাও আঁতৰি থাকিবলগীয়া হৈছিল। ইমানেই, এইটো উত্তৰ হৈ গ'ল। এই 5 নম্বৰলৈকে আজি কৰিলোঁ। পৰৱৰ্তী পাঠত আমি 6, 7, 8, 9, 10 আৰু 11 নম্বৰৰ উত্তৰকেইটা কৰিম। আজিলৈ ইমানে হ'ব। নমস্কাৰ।